প্ৰতিগৰাকী দৰ্শকক মই অংকিতা এই মুহূৰ্তত স্বাগতম জনাইছো চতুৰ্থ পৰ্যায়ৰ লকডাউন শেষ হৈছে আৰু ইতিমধ্যে 1 জুনৰ পৰা আৰম্ভ হ'ব 30 জুনলৈকে পঞ্চম পৰ্যায়ৰ লকডাউন কিন্তু এই লকডাউনত কি খোলা থাকিব কি বন্ধ থাকিব আৰু কি বাধ্যতামূলক নিৰ্দেশনা জাৰি কৰা হৈছে এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন আজি আপোনালোকৰ বাবে লৈ আহিছো কিন্তু প্ৰথমতে জনাইছো যে লকডাউনক লৈ এক বিশেষ নিৰ্দেশনা পুনৰ জাৰি কৰা হৈছে অসমত এতিয়া লকডাউন সন্দৰ্ভত কি নিৰ্দেশনা দিয়া হৈছে কি বন্ধ থাকিব কি খোলা থাকিব এই সকলোবোৰ দিশ আজি ইয়াত আমি আপোনালোকক জনাম ই যেহেতু দেখিবলৈ পোৱা গৈছে কিছু ক্ষেত্ৰত শিথিলতা আনি দিয়া হৈছে কি বন্ধ থাকিব আমি সেই সন্দৰ্ভত আপোনালোকক প্ৰথমতে জনাব বিচাৰিছো আন্তঃৰাষ্ট্ৰীয় বিমান উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে হে বিমান চলিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় মেট্ৰো ৰেল চলচ্চিত্ৰ গৃহ বন্ধ থাকিব বুলি উল্লেখ কৰা হৈছে এই সমূহ খোলা নহয় কি বন্ধ থাকিব সেই ক্ষেত্ৰত আমি আপোনালোকক জনাই আছো বাৰ মেট্ৰো ৰেল চলচ্চিত্ৰ গৃহ সুইমিং পুল বিনোদন পাৰ্ক থিয়েটাৰ আৰু প্ৰেক্ষাগৃহ এইবোৰ বন্ধ থাকিব এই সমূহ এতিয়ালৈকে খুলিবলৈ নিৰ্দেশনা জাৰি কৰা হোৱা নাই বিবাহ অনুষ্ঠান অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত পূৰ্বৰ নিৰ্দেশনা বাহাল থাকিব য'ত কোৱা হৈছিল সীমিত সংখ্যক লোকেৰেহে অনুষ্ঠানবোৰ আয়োজন কৰিব পাৰিব বহু লোকৰ সমাগম হ'ব নোৱাৰিব 30 জুনলৈকে কন্টেইনমেন্ট জোনসমূহ অব্যাহত থাকিব যিবোৰ অঞ্চল কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে সেয়া কন্টেইনমেন্ট জোন হিচাপে 30 জুনলৈকে থাকিব বুলি উল্লেখ কৰা হৈছে বাৰ মেট্ৰো ৰেল চলচ্চিত্ৰ গৃহ ইতিমধ্যে জনাইছো সুইমিং পুল বিনোদন পাৰ্কসমূহ সেইসমূহ বন্ধই থাকিব খোলা নহয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান বা বিবাহ অনুষ্ঠানসমূহ আয়োজন কৰিব নোৱাৰিব কিন্তু যদিহে আয়োজন কৰে সীমিত সংখ্যক লোকেৰেহে পাৰিব যিসমূহ কন্টেইনমেন্ট জোন আছে সেই জোনসমূহ অব্যাহত থাকিব বুলি উল্লেখ কৰা হৈছে আৰু এইখিনি হৈছে কি বন্ধ থাকিব এয়া নিৰ্দেশনা আৰু কি খোলা থাকিব এই ক্ষেত্ৰত এই মুহূৰ্তত আপোনালোকক সেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম সকলো ধৰ্মীয় অনুষ্ঠান সাধাৰণ ৰাজ্যৰ বাবে খোলা থাকিব বুলি উল্লেখ কৰা হৈছে হোটেল ৰেষ্টুৰা অন্যান্য চিকিৎসা সেৱা খোলা থাকিব বুলি কোৱা হৈছে 8 জুনৰ পৰা শ্বপিং মলসমূহ খোলাৰ অনুমতি দিয়া হৈছে ধৰ্মীয় অনুষ্ঠানসমূহ খুলিবলৈ নিৰ্দেশনা দিয়া হৈছে শ্বপিং মলসমূহ 8 জুনৰ পৰা খুলিব পাৰিব আৰু এইখিনি খুলিব পৰা যি নিৰ্দেশনা আছে লকডাউন 5.0 এইখিনি নিৰ্দেশনা দিয়া হৈছে ইতিমধ্যে আমি জনাইছো কি বন্ধ থাকিব কিছু ক্ষেত্ৰত শিথিলতা আনি দিছে যদিও কি কৰা হ'ব এই দিশটো তেওঁলোকে পৰ্যবেক্ষণ কৰিছে সিনেমা হল জিম সুইমিং পুল আন্তঃৰাষ্ট্ৰীয় যি বিমান সেৱা সেই সকলোবোৰ বন্ধ থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ আৰু ৰাজ্য চৰকাৰৰ পৰ্যালোচনাতহে পৰৱৰ্তী পৰ্যায়ত এইসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব জনসমাগম বা অনুষ্ঠান খোলাৰ অনুমতি এতিয়াও দিয়া নাই পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এই ক্ষেত্ৰত আলোচনা কৰিব শিক্ষানুষ্ঠান কোচিং চেণ্টাৰ প্ৰশিক্ষণ কেন্দ্ৰ খোলা হ'ব নে নহয় এয়া জুলাই মাহত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু এইখিনি হৈছে নতুনকৈ দিয়া নিৰ্দেশনা লকডাউন 5.0 অৰ্থাৎ পঞ্চম পৰ্যায়ৰ লকডাউনত সকলোকে সামাজিক দূৰত্ব সুনিশ্চিত কৰাৰ আহ্বান জনোৱা হৈছে আৰু বিশেষকৈ বাধ্যতামূলক কি নিৰ্দেশনা দিয়া হৈছে সেইখিনি আমি জনাব বিচাৰিছো শিক্ষানুষ্ঠান কোচিং চেণ্টাৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহ খুলিব নে নুখুলে সেয়া পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সিদ্ধান্ত ল'ব এই ক্ষেত্ৰত শিক্ষানুষ্ঠান অভিভাৱক আৰু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানত একেটা সময়তে 5 জন ক্ৰেতা থাকিব নোৱাৰিব এইখিনি হৈছে বাধ্যতামূলক নিৰ্দেশনা ৰাজহুৱা স্থানত থুকেকাৰ পেলাব নোৱাৰিব এই সকলোবোৰ পূৰ্বৰ দৰে থাকিব ইয়াৰ পূৰ্বেও এই নিৰ্দেশনা দিয়া হৈছিল গুটখা ধূমপান ধপাত জাতীয় সামগ্ৰী সেৱন কৰাত বাধা প্ৰদান কৰা হৈছে ইয়াৰ পূৰ্বে ৰাজহুৱা স্থানত সেইসমূহ বাধা দিয়া হৈছিল প্ৰতিষ্ঠানসমূহত ৱৰ্ক ফ্ৰম হোমত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰা হৈছে হেণ্ড ৱাছ চেনিটাইজাৰ সকলো কাৰ্যালয় ব্যৱসায়িক প্ৰতিষ্ঠানত বাধ্যতামূলক কৰা হৈছে নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে কাৰফিউ থাকিব 7 বজাৰ পৰিৱৰ্তে এতিয়া নিশা 9 বজাৰ পৰা কাৰফিউ আৰম্ভ হ'ব পুৱা 5 বজা পৰ্যন্ত ৰাজহুৱা স্থানত মাস্ক সামাজিক দূৰত্ব তেওঁলোকে মানি চলিব লাগিব মাস্ক পৰিধান কৰিবই লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত একেটা সময়তে 5 জনকৈ ক্ৰেতা থাকিব নোৱাৰিব আৰু এইখিনি হৈছে বাধ্যতামূলক নিৰ্দেশনা
অসম চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাসমূহ আমি ইতিমধ্যে জনাইছো আপোনালোকক কি খোলা থাকিব কি বন্ধ থাকিব এই সন্দৰ্ভত অধিক তথ্যৰ বাবে স্মিতাৰ কাষলৈ গৈছো স্মিতা যেহেতু লকডাউনৰ পঞ্চম পৰ্যায় আৰম্ভ হৈছে বহুকেইটা নিৰ্দেশনা দিয়া হৈছে ইয়াৰ পূৰ্বেও দিয়া হৈছে বহু লোকে কিন্তু নিৰ্দেশনা নমনাও পৰিলক্ষিত হৈছে কিন্তু পুনৰবাৰ যি এক মাহৰ বাবে লকডাউন দিয়া হৈছে এই ক্ষেত্ৰত যি নিৰ্দেশনাসমূহ দিয়া হৈছে সেই সন্দৰ্ভত কি ক'ব হয় অংকিতা ইতিমধ্যে আমাৰ দৰ্শকসকলে গম পাইছে যে কি বন্ধ থাকিব কি খোলা থাকিব কিন্তু তাৰ মাজতে এটা কথা ক'ব বিচাৰিছো যেহেতু চতুৰ্থ পৰ্যায়ৰ লকডাউন আজিৰ দিনটোত শেষ হ'ব আৰু কাইলৈৰ পৰা পঞ্চম পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব গতিকে আমি ক'ব পাৰোঁ যে প্ৰথম পৰ্যায়ৰ যি লকডাউন দিয়া হৈছিল তাৰ তুলনাত এতিয়া বহু পৰিমাণে শিথিলতা আনি দিয়া হৈছে কিন্তু এই ক্ষেত্ৰতো এতিয়াও যেহেতু অসমকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এতিয়াও কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে কিন্তু তাৰ লগে লগে আমি সামাজিক যি আমাৰ জীৱন যাপন যি আমি কাম কাজ কৰোঁ সেয়া আমি কৰিব লাগিব কাৰণ আমি চলিব লাগিব তাৰ বাবে এই ধৰণে কেন্দ্ৰীয় চৰকাৰে বহুকেইটা নিৰ্দেশনা লোৱা হৈছে আৰু এই নিৰ্দেশনাসমূহৰ ভিতৰত এটা কথা ক'ব লাগিব যে এতিয়াৰে পৰা ধৰ্মীয় অনুষ্ঠানসমূহ খোলা হ'ব 8 তাৰিখৰ পৰা 8 জুনৰ পৰা খুলি দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে তাতো যদি আপোনালোকে ধৰ্মীয় অনুষ্ঠানত আপুনি মঠ মন্দিৰত যায় তেনেহ'লেও তাত আপোনালোকে 10 জনতকৈ বেছি মানুহ প্ৰৱেশ কৰিব নোৱাৰিব চেনিটাইজাৰ মাস্ক পৰিধান কৰিব লাগিব আৰু মন্দিৰলৈ যাওঁতে যিকোনো তেওঁলোকে যি খোৱা খাদ্য অথবা তেনেধৰণৰ সামগ্ৰী তেওঁলোকে ভিতৰলৈ লৈ যাব নোৱাৰিব এইসমূহ নিয়ম দিয়া হৈছে আৰু তাৰ লগতে আমি ক'ব লাগিব আমি যদি অসমৰ কথা কওঁ তেনেহ'লে অম্বুবাচী আহি আছে আৰু অম্বুবাচী কামাখ্যা ধামত খুব উলহ মালহেৰে পালন কৰা হয় প্ৰত্যেক বছৰে কিন্তু এইবাৰ অম্বুবাচী মেলা পালন কৰা হ'ব কিন্তু নিয়ম নীতিহে কৰা হ'ব তাত কোনো ধৰণৰ কোনো লোকে কোনো দৰ্শনাৰ্থীয়ে কোনো ভক্তনাৰ্থীয়ে তাত প্ৰৱেশ কৰিব নোৱাৰে এইবাৰ এয়া বাধা কৰা হৈছে কেৱল মাত্ৰ যি ৰীতি নীতি আছে তাৰে যিসকল পুৰোহিত আছে তেওঁলোকে কৰিব আৰু সেইবাবে কামাখ্যা ধামৰ পৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কামাখ্যা ধামৰ 8 জুনৰ পৰা কোনো ধৰণৰ যি ভক্তনাৰ্থীক প্ৰৱেশ কৰিবলৈ দিয়া নহয় এই কথা তেওঁলোকে জনাই দিয়া হৈছে কাৰণ বৰ্তমান সময়ত যদি তেওঁলোকে 8 জুনৰ পৰা যি সকল লোকে যাব বিচাৰে তেওঁলোকক যাবলৈ দিয়া হয় তেনেহ'লে অগণন ভক্তৰ ভিৰ হ'ব যেহেতু অম্বুবাচী মেলা আহি আছে তাৰ বাবে এই নিয়ম লোৱা হৈছে তেওঁলোকে 8 জুনৰ পৰা খুলি দিয়া নহয় বুলি ইতিমধ্যে কৈছে তেওঁলোকে কিছুদিন পিছত যেহেতু অম্বুবাচী আহি আছে অম্বুবাচী শেষ হোৱাৰ পিছতহে মন্দিৰ খুলিব আৰু তাত ভক্তগণ সকলে যাব পাৰিব আৰু এটা সময়তে কেৱল 10 জনেহে যাব পাৰিব এই নিয়মো দিয়া হৈছে এই নিয়মটো পালন কৰিব লাগিব আৰু তাৰ লগতে যদি আমি কওঁ শিক্ষানুষ্ঠানৰ কথা ইতিমধ্যে যেহেতু আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ইতিমধ্যে কৈছিলে যে তেওঁ বিচাৰিছে যে জুন মাহৰ যি 15 তাৰিখৰ পৰা যদি পাৰে দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান দিয়াৰো কিছু ব্যৱস্থা কৰিম বুলি ভাবিছে কিন্তু এই কথাও এতিয়ালৈকে নিশ্চিত হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে যিখন গাইডলাইন আছে তাত দিয়া হৈছে যে জুন মাহত কোনো ধৰণৰ শিক্ষানুষ্ঠান খোলাৰ তেওঁলোকে কোনো ধৰণৰ বিবেচনা কৰা নাই জুলাই মাহতে এয়া বিবেচনা কৰা হ'ব যদিও আৰু এখন তেওঁলোকৰ বৈঠক হ'ব উচ্চস্তৰীয় বৈঠক হ'ব আৰু এই বৈঠকৰ পিছত ৰাজ্য চৰকাৰসমূহকো নিৰ্দেশ দিয়া হ'ব যদি তেওঁলোকৰ পৰিস্থিতি ভাল হয় ৰাজ্যসমূহত তেনেহ'লে হয়তো দশম শ্ৰেণী দ্বাদশ শ্ৰেণীৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ হয়তো পাঠদান হ'ব পাৰে কিন্তু এতিয়ালৈকে সেই কথাও নিশ্চিত হোৱা নাই আৰু তাৰ লগতে ক'ব লাগিব যে জিম ছুইমিং পুল এইসমূহ খুলি দিয়াৰ কথা ইতিমধ্যে কৈছে সেইবোৰ খোলা হ'ব পাৰে নহ'ব পাৰে এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও খুলি দিয়া হয় তেনেহ'লেও তাতো নিয়ম হ'ব যে জিমত তেওঁলোকে শিফ্ট ৱাইজ কাম কৰিব লাগিব শিফ্ট ৱাইজ তাত যাব লাগিব আগতে যেনেধৰণে পুৱাৰ ভাগত বহু লোক ইতিমধ্যে যায় 30-40 জন এবাৰত সোমাই তেনেধৰণে প্ৰৱেশ কৰিব নোৱাৰিব এইসমূহ নিয়মো দিয়া হ'ব আৰু আমি যদি কওঁ যে কোচিং চেণ্টাৰসমূহ আছে কোচিং ক্লাছ লোৱা হয় তাত সেই চেণ্টাৰসমূহ বৰ্তমান সময়ত বন্ধ কৰা হৈছে যদিও বা দুই এটা ঠাইত খোলা আছে সৰু সৰু ল'ৰা ছোৱালীসকলেও তেওঁলোকে পাঠদান কৰি আছে কিন্তু যিসকল ডাঙৰ আছে তেওঁলোকে যোৱা নাই দশম দ্বাদশ শ্ৰেণীৰ যিসকল কোচিং মেডিকেল ইঞ্জিনিয়াৰিং কোচিং সকলো বন্ধ হৈ আছে গতিকে এই কোচিংসমূহ খুলি দিয়াৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশনা দিয়া হ'ব আৰু সেই নিৰ্দেশনা মতেহে জুলাই মাহত হয়তো খোলাৰ সম্ভাৱনা আছে গতিকে অসমত এতিয়াও বহু পৰিমাণে শিথিলতা আনি দিয়া হৈছে হয়তো আৰু কিছুমান শিথিলতা আনি দিব পৰৱৰ্তী সময়ত যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্যৰ চৰকাৰক নিজাববীয়াকৈ নিৰ্দেশ ল'ব দিয়া হয় তেনেহ'লে আৰু বহুকেইটা নিৰ্দেশ ল'ব পাৰে অংকিতা ধন্যবাদ জ্ঞাপন কৰিছো স্মিতা আপোনাক এই মুহূৰ্তত আৰু এই নতুন নতুন নিৰ্দেশনাসমূহ দিয়া হৈছে কি বন্ধ থাকিব কি খোলা থাকিব যথেষ্ট সংখ্যক শিথিলতা আনি দিয়া হৈছে যদিও এই নিৰ্দেশনাসমূহ সকলোকে মানি চলিবলৈ আহ্বান জনোৱা হৈছে আৰু
যিসকলে নিয়ম উলংঘা কৰিব অসম আৰক্ষীও ইতিমধ্যে সষ্টম হৈছে সকলোকে এই ক্ষেত্ৰত সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আৰু গতিকে নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন জাৰি কৰা হৈছে জৰুৰী সেৱাসমূহ অব্যাহত থাকিব বুলি কোৱা হৈছে গতিকে এই নিৰ্দেশনা যিসমূহ আছে সেই সকলোকে নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনোৱা হৈছে